গুৰুত্ব। যোগ মানৱ জীৱন তথা ছাত্ৰ ছাত্ৰীৰ জীৱনৰ বাবে কল্পবৃক্ষ স্বৰূপ। যোগৰ দ্বাৰা এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ জীৱনৰ সৰ্বোত্তম প্ৰাপ্তি সম্ভৱ। সুখী আৰু সমৃদ্ধশালী জীৱন প্ৰত্যেক ব্যক্তিৰে কাম্য। সেয়েহে সুখী আৰু সমৃদ্ধশালী জীৱনৰ বাবে সকলোৱে অৰ্থাৎ প্ৰতিজন ব্যক্তিয়ে যোগ শিক্ষা লোৱাটো প্ৰয়োজন। যোগ দিয়াৰ নিয়মিত আৰু নিষ্ঠাপূৰ্ণ অনুশীলনে ছাত্ৰ ছাত্ৰীসকলৰ অভ্যন্তৰত সুপ্ত হৈ থকা শক্তি আৰু প্ৰতিভাৰ বিকাশ ঘটাই শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধন কৰে। যোগাসনৰ বিশাল প্ৰাপ্তি আছে এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ জীৱনত। সেয়েহে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰয়োজনীয় দুটা দিশ হৈছে যোগাসন আৰু প্ৰাণায়াম। যোগাসনৰ অতি গুৰুত্বপূৰ্ণ অংগ হৈছে প্ৰাণায়াম। প্ৰাণায়াম হ'ল প্ৰাণশক্তিক আয়ত্তাধীন কৰি তাক সঞ্চয় আৰু বিস্তাৰ কৰা। প্ৰাণশক্তি হ'ল সেই চৈতন্য শক্তি যি সমগ্ৰ প্ৰাণী জগত, উদ্ভিদ জগত আৰু সামগ্ৰিকভাৱে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডক চেতনাদি কৰ্মৰত কৰি ৰাখিছে। প্ৰাণায়ামৰ নিয়মিত অভ্যাসেৰে শৰীৰত প্ৰাণশক্তিৰ বিস্তাৰ কৰিব পাৰি, অৰ্থাৎ শৰীৰত অম্লজানৰ পৰিমাণ বৃদ্ধি কৰিব পাৰি। পৰ্যাপ্ত পৰিমাণৰ শৰীৰত অম্লজানৰ অভাৱে কোষসমূহ দুৰ্বল কৰি তোলে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে। সেয়েহে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীকে যোগাসন আৰু প্ৰাণায়ামৰ ওপৰত গুৰুত্ব প্ৰদান কৰা উচিত। ধন্যবাদ। আজি মই এটি মহৎলোকৰ বাণী ক'বলৈ লৈছোঁ। বেঞ্জামিন ফ্ৰেংকলিনে এষাৰ কথা কৈছিল যে কৃতকাৰ্যতাৰ কাৰণে লাগে সাধনা, সাধনাৰ কাৰণে লাগে সাহস আৰু সাহসৰ কাৰণে লাগে আত্মবিশ্বাস। ধন্যবাদ। ছাত্ৰ, মই আজি মহৎলোকৰ বাণী এটা ক'বলৈ লৈছোঁ। তেচিদাসে কৈছিল যে তুমি যদি কাৰোবাক নিন্দা কৰা, নিন্দা উত্তৰ নিন্দাই দিয়া, তেন্তে বুজিবা যে তোমাক কৰা নিন্দাখিনি কেৱল তোমাৰ প্ৰাপ্য নহয়। আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে ডনাল্ড ট্ৰাম্পৰ শপত গ্ৰহণ। দক্ষিণ কোৰিয়াৰ উদ্যোগপতি বিনিয়োগকাৰীক অসমলৈ আমন্ত্ৰণ। ২৩খন ৰাজ্যত ৭খন কেন্দ্ৰীয়শাসিত ৰাজ্যত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ। এতিয়া আহোঁ খেলৰ বাতৰিলৈ। BCCIৰ কঠোৰ নিৰ্দেশনা। এতিয়াৰ পৰা ক্ৰিকেটাৰৰ বাবে নাথাকিব পৃথক বাহনৰ ব্যৱস্থা। অনুৰ্ধ-19 মহিলা টি-20 বিশ্বকাপত জয়ী হৈ ইতিহাস ৰচিলে নাইজেৰিয়াই। ধন্যবাদ। আজিৰ দিনটোৰ মুখ্য বাতৰি পালে আপোনালোক সকলোৱে শুভ হওক। শুদ্ধ উত্তৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। অসমৰ বিহুৱতী কবি বুলি কাক কোৱা হয়? ডক্টৰ ৰঘুনাথ চৌধুৰী। শুদ্ধ উত্তৰ ৰঘুনাথ চৌধুৰী। চন্দ্ৰপৃষ্ঠত ভৰি দিয়া প্ৰথম ব্যক্তিজন কোন? উত্তৰটো হৈছে নীল আৰ্মষ্ট্ৰং। ধন্যবাদ। আজি বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ষষ্ঠ বছৰৰ বাবে গণোৎসৱৰ পৰীক্ষা সফল সমাপ্তি ঘটে। এই ক্ষেত্ৰত মই আমাৰ বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতি, অভিভাৱক, স্থানীয় ৰাইজ আৰু ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বহিঃমূল্যায়ক হিচাপে গোলাঘাট DR কলেজৰ পৰা দেৱেশ্বৰ বৰুৱা ছাৰ, বুদ্ধেশ্বৰ কুলি ছাৰ আৰু কমাৰবন্ধা কলেজৰ পৰা নিপু বৰুৱা ছাৰ মূল্যায়ক হিচাপে আমাৰ বিদ্যালয়লৈ আহিছিল। তেখেতলোকৰো যথেষ্ট সুপৰামৰ্শৰ কাৰণে আজি 100% ছাত্ৰ ছাত্ৰীয়ে ইয়াত অৱতীৰ্ণ হ'ব পাৰিলে আৰু আশা ৰাখিছোঁ ছাত্ৰ ছাত্ৰীৰ গুণগত মানৰ যি গুণোৎসৱ পৰীক্ষা আমাৰ ইয়াত অনুষ্ঠিত হৈ গৈছে, চৰকাৰৰ যি পদক্ষেপ, এই পদক্ষেপে এটা সফল ৰূপ ল'ব বুলি আশা কৰিছোঁ আৰু বিদ্যালয়সমূহ বা ছাত্ৰ ছাত্ৰীৰ মাজত এটা বিদ্যায়তনিক দিশত উৎকৰ্ষ সাধন কৰিব বুলি আশা ৰাখিছোঁ। সকলোৰে সহযোগিতাৰ বাবে আজি সফলভাৱে এই গুণোৎসৱৰ পৰীক্ষা সমাপ্তি হোৱাৰ কাৰণে মই সকলোৰে ওচৰতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।